867 নম্বৰ ফুলনৈ চৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা অভিযোগ নস্যাৎ। বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অধীনস্থ 867 নম্বৰ ফুলনৈ চৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন অনিয়মীয়াকৈ যোগান ধৰাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জুলহাছ আলীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাক লৈও প্ৰধান শিক্ষকৰ হাত থকা বুলি অভিযোগ উত্থাপন কৰে জুলহাছ আলীয়ে। বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ পৰা প্ৰধান শিক্ষক আবুল হুছেইন ভূঞাই মিছা কথা কৈ চহী লৈ সেই চহীৰে অনাস্থা প্ৰস্তাৱ কৰি শিক্ষা বিভাগৰ কাৰ্যালয়ত জমা দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰধান শিক্ষকৰ বিৰুদ্ধে। এই সন্দৰ্ভত সামাজিক মাধ্যম পৰ্টেল নিউজযোগে প্ৰচাৰ হয়। কিন্তু সেই অভিযোগ মিছা আৰু ভিত্তিহীন বুলি প্ৰধান শিক্ষক আবুল হুছেইন ভূঞা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ একাংশ সদস্যই নস্যাৎ কৰাৰ লগতে বিদ্যালয়খন চৰকাৰী নিয়ম মতে চলি আছে বুলি কয়। লগতে সভাপতি জুলহাছ আলীয়ে প্ৰধান শিক্ষকৰ পৰা ধন দাবী কৰে বুলি অভিযোগ উত্থাপন কৰে আৰু সেই ধন নিদিয়াত হেনো প্ৰধান শিক্ষকৰ বিৰুদ্ধে এনে মিছা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰে সভাপতি জুলহাছ আলীয়ে। সেয়েহে প্ৰধান শিক্ষকে বৰপেটা জিলা শিক্ষা বিভাগক এনে চক্ৰান্ত কৰা ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। শনিবার দিন লিউজ করছে, এটা একদম মিছা কথা। আর আমার প্রেসিডেন্ট লোক যেগুলো লিউজ করছে যে সারো তাতে টাকা আছে, এগুলো মিছা কথা। আমি কমিটির ভাড়া হিসাব লইছো, হিসাব করার পিছত গোটেইখিনি কাগজপাতি দিছে সারে তাতে দেওয়া আছে আর বিয়ে সারে তাতে দেওয়া আছে, এগুলো সিহঁতে মিছা কথা কৈ আছে। স্যার কি বিদ্যালয়খন সরকারি নিয়ম মতো চলাই আছে? সরকারি নিয়ম মতন চলাই আছে। খোৱা খাদ্য ঠিকই আছে? খোৱা খাদ্য ঠিকই আছে। আর হিসাবের যেটা কথা কইছে যে সাড়ে তাতে টাকা আছে 1 লাখ আর পিছত তুলেছে 2 লাখ, যে সারে টাকা উঠাইছে, কামখিনি করেছে, ঘরটা ক্লিয়ার করেছে পরের প্রেসিডেন্টের দ্বারা। তেওঁলোকে আসলে কিহৰ কাৰণে বাৰে কমপ্লেইন কৰে? মানে ইলেকশন খেলায় প্রেসিডেন্ট হয়েছিল, যেহেতু পয়সা উঠাবা গেলে সাড়ে তাতে 20,000 টাকা ডিমান্ড করে, 20,000 টাকা লাগবে, সই করিম নহলে সই নকরুম। তারপিছত আমি আরো গাঁৱৰ 3টা মুখিয়াল মানুষ পাঠাই দিয়েছিল তাতে, দেওয়ার পিছত সিহঁতে কৈছে যে যদি টাকা লাগে তার ওচৰত মই শুনিম, শোনার পিছত তোমালোকে কি কব লাগে মই কৈ দিম। সভাপতিজনৰ নাম কি? বর্তমানে প্রেসিডেন্ট মিয়া মানুষটার নাম কি? বর্তমানে প্রেসিডেন্ট হল মমতাজ বেগম। আগৰ সভাপতি কোন আছিল? আগৰ সভাপতি আছিল জুলহাছ আলী। তেখেতে এনেকুৱা কৰি আছে? আগৰ প্রেসিডেন্টও এনেকুৱা কৰি আছে যে মোক বাদ দিছে মই নাজানো, কিন্তু ইয়াৰ মাত্র আগত কেসও করেছিল এই প্রেসিডেন্টজনে, একটা কিবা একটা কেলেংকারিত কেস করে। মানে কি আপোনালোকৰ মতে সাৰৰ কোনো মানে ঠিকমতে বিদ্যালয়খন ঠিকমতে চলাই আছে? সারের কামখিনি ঠিকই আছে, মানে প্রেসিডেন্ট ভাল নহয়, সাৰক ফচোৱাৰ কাৰণে এনেকুৱা কৰি আছে। সাৰক ফচোৱাৰ কাৰণে এনেকুৱা কৰি আছে। বহুত জায়গাত ঘুরেছে, ডিসি সারা তাতে কমপ্লেন দিছে, বিএস সারা তাতে দিছে, সিআরসি তাতে দিছে, সারা এগুলো কমপ্লেন গুলো উঠাইছে। প্রধান শিক্ষকজনের নাম কি? প্রধান শিক্ষকজনের নাম মোহাম্মদ আবুল হোসেন ভুয়া। এতিয়া আপনার দাবি কি থাকে? এতিয়া আমার দাবি থাকিব সারে যাতে স্কুলটো ভালদৰে চলাব পাৰে আৰু এই কেলেংকাৰি যাতে না থাকে। এই যত অভিযোগের কথা কইল সব কথাটা মিছা। মিছা মানে এই প্রেসিডেন্ট হওয়ার পর তো মাস্টার পাশে যে নাকছে, এই খালি কমপ্লেন নিয়ে ঘুরে আসে, সব সময় কমপ্লেন, অমুক তমুক, যে কাম নিজেই করে সেই কাম আবার কয় যে আমি করি। এই হিসেবে মানে অভিযোগ খালি মাস্টার খালি কমপ্লেন দিতেছে, কমপ্লেন। তোমাকে সারা কি সরকারি নিয়ম মতো চলাই আছে না নাই? হ্যাঁ চলাই আছে। স্কুল যে পড়া নাকবো করা নাকবো সেটা কয় না। এই 2-3টা মানুষ আইনে হেরে খালি এই জিল্লে খালি নিউজ করে, অমুক করে। প্রেসিডেন্টের নাম কি? অমুক ফেলে নাই। প্রেসিডেন্টের নাম কি? প্রেসিডেন্ট জুলহাছ। তখন সাৰৰ বিৰুদ্ধে যিখিনি অভিযোগ নিউজত বাজিছে বা কমপ্লেইন কৰিছে মিছা তাৰমানে এইখিনি নেকি? সঁচা নে মিছা এইখিনি কমপ্লেইনখিনি যে কৰিছে? কমপ্লেইন মিছা। মিছা? একদম মিছা। আপোনাৰ গাঁও ক'ত? আমাৰ গাঁও ওচৰতে, সেইটো ঘৰ। যেটো নিউজ ওলাইছে এইটো একেবাৰে ভিত্তিহীন। তাৰমানে ইতিমধ্যে এই নিউজটো এই 2টা সমাজৰ 3-4টা মানুহ মোৰ লগত মুঠতে প্ৰায় 8 মাহ ধৰি আমাৰ মাননীয় জিলা উপায়ুক্তৰ তাতে বহুত কমপ্লেইন, ডিসি ছাৰৰ তাতে কমপ্লেইন, ইফালে আপোনাৰ বিঅ' ছাৰৰ তাতে কমপ্লেইন, ইফালে মোক মুঠতে ইফালে RTI পৰ্যন্ত নামত কৰিছে, কিন্তু একেবাৰে ভিত্তিহীন। সমাজৰ মানুহক আপোনালোকে সুধিব পাৰে, ইয়াতে মুখিয়াল মানুহ তেওঁলোকে নহয় আৰু 2জন আৰু গাঁৱৰ মানুহ গোটেইখিনি আছে। মই সিদিনাখন ইতিমধ্যে মই এই আমাৰ গুণ উৎসৱ আৰম্ভ হ'ব, গুণ উৎসৱৰ কাৰণে মই ৰেকৰ্ডৰ কাৰণে ইফালে এই আমাৰ CRC ক্লাষ্টাৰত গৈছিলোঁ। যোৱাৰ পিছত ইফালে ইণ্টাৰনেট তেওঁলোকে 2-3জন মানুহ ষড়যন্ত্ৰ কৰি মোৰ বিৰুদ্ধে কণী আধা কৰি দিয়ে,
আপোনালোকে চাব পাৰে কণী তাতে কেনেকৈ দিয়া আছে গাইডলাইন মতে আমি কণী ল'ৰা ছোৱালী খুৱাই আছোঁ এইবিলাক খোৱাৰ পিছত তেওঁলোকে বহুত কমপ্লেইন দিছে তাৰমানে দুটা প্ৰেচিডেণ্ট ইতিমধ্যে ইলেক্টেড হৈছিল আমাৰ এই সমাজৰ মানুহবিলাক আমাৰ বিশেষকৈ মুছলিম মানুহখিনি এই প্ৰেচিডেণ্ট সভাপতি হৈ থাকে এই তেওঁলোকে ইলেক্টেড কৰাৰ পিছত তেওঁ মোক কৈছে যে কিবা এটা বিল্ডিং যে আপুনি কৰিছে সেই বিল্ডিঙৰ টকা আপুনি নিজেই কাম কৰিছে টকাটো মই থৈ দিলে আপোনাৰ টকা দিব লাগিব তেওঁলোকে এই তিনিটা মোৰ বিৰুদ্ধে টকা লাগে এইটো লাগে সেইটো লাগে তাৰপিছত আমি কমিটিৰ মানুহখিনি বহি বিএছৰ তাতে আমি ইতিমধ্যে গ'লোঁ ছাৰে ক'লে যে আপোনালোক সমাজৰ মানুহ বহি তেওঁক ইতিমধ্যে অনাস্থা কৰি নতুনকৈ এখন সভাপতি কৰি আমি বিল্ডিঙৰ কামটো কৰক ইতিমধ্যে আমি বিল্ডিঙৰ কামটো কৰা শেষ হোৱাৰ পিছত লগে লগে এতিয়া বৰ্তমান চাউলৰ কাৰণে মিড ডে মিল বৰ্তমান ৰিয়েলি আমি চলাই আছোঁ যিটো চৰকাৰী হিচাপে যিটো আইন ল দিছে সেই ল মতে আমি চলাই আছোঁ কিন্তু মিড ডে মিল বৰ্তমান তেওঁলোকে আহি গৈ আছে আপুনি ক'ব খোজে যে আপোনাক পৰিকল্পিতভাৱে মোক মানে বিশেষকৈ এই 3-4টা সমাজৰ মানুহ অফিচৰ পৰা মোক বহুত ফচাবৰ কাৰণে চেষ্টা কৰিছে কিন্তু ফচাব পৰা নাই অফিচৰে কৈছে নাই আপুনিতো ঠিকে চলাই আছে স্কুল আপোনাৰ দাবী কি থাকিব মোৰ দাবী এটাই মই আমাৰ বৰপেটা জিলা বিভক্ত অনুৰোধ ৰাখিছোঁ যাতে বিদ্যালয়খন ভালদৰে চলে ইফালে আমাৰ শিক্ষকো নাই আমি টিউটৰ হিচাপে কাম কৰি আছোঁ অনুৰোধ আমাৰ স্কুলখন যাতে ভালদৰে চলে আৰু খোৱা খাদ্য ইতিমধ্যে আমি চলাই আছোঁ এইটো আপোনালোকে যাতে আপোনালোকে এইটো অনুৰোধ এইখিনি কথাটো আপোনালোকে জনাই দিয়াৰ কাৰণে মই দাবীটো ৰাখিছোঁ বাগমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে।